মাউগাঁৱৰ কেইটা পৰিয়াল আছে ইয়াতে? টোটেল 150 গাঁৱত আকৌ মানুহ ৰখি আছে। আচ্ছা, গাঁৱৰ স্কুলতো কেম্প আছে। পানী কিমান আছে এতিয়া? পানীটো মানে ওলাই যোৱা নাই। আগে পিছে হয়নে এইবাৰ? মানে বানপানীটো হয় কিন্তু মোক আপুনি স্কুলখন চাপৰ হৈছে, স্কুলত আমি বাস কৰি আছো, স্কুলখন চাপৰৰ কাৰণে পানীটো কাম কৰিব বাইদেউ, মৃদুলদাক আপুনি এবাৰ চিপচিলাৰ লগত লগাই দিব। তেতিয়া এইটো কালভাৰটো দেৰগাঁও সমষ্টিতে অলপমান লাগি দিলে তেতিয়া কালভাৰটো ডাঙৰ কৰি দিব। আৰু এখেতসকলৰ নাম, গৰু ছাগলীৰ পৰা গোটেই য'ত যি ক্ষতি হৈছে গোটেইখিনি ভাল কৰি লিপিবদ্ধ হ'ব। যদি সহায় কৰিব লাগে মই কৰিব লাগিব। কোনে কাটি দিলে? কোনে পোৱা নাই? তিন তাৰিখে যদি আপোনালোকৰ নাম নাহে তেতিয়াহ'লে 3 তাৰিখে যদি একাউণ্টত টকা নাহে তেতিয়া মৃদুলদাৰ কামকেইটা আমি য'ত য'ত বানপানী হোৱা নাই সেই অঞ্চলৰ পৰা কঠীয়াখিনি আনি আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। হ'ব, যাতে আপোনালোকৰ অসুবিধা নহয়, কাৰণ বহুত জেগাত বানপানী হোৱা নাই, তাতে কঠীয়া আছে, তাৰ পৰা আনি আপোনালোকক মই যিমান পাৰোঁ, মই যিমানখিনি পাৰোঁ সিমানখিনি পাৰোঁ। মই যিমান পাৰোঁ সহায় কৰিম। বাপেকে তাতে কাম কৰে, ৰবৰ কাম কৰে, গতিকে বাপেকে ল'ৰাটোক লগত কৰিব। ল'ৰাটোক স্কুলত গৈ আছিল। সৰু কথা